উজনি, নামনি, মধ্য, উত্তৰ, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলোতে নজৰ অখিল গগৈ। প্ৰতিটো স্থানকে প্ৰতিনিধিত্ব কৰাকৈ প্ৰাৰ্থিত্ব লাগিব ৰাইজৰ দলক। নাওবৈচা আৰু ধেমাজি সমষ্টিত প্ৰাৰ্থী নিশ্চিত কৰি অখিল গগৈৰ দাবী। দীৰ্ঘদিন ধৰি লাগি আছো। উজনি অসমত লাগি আছো, উত্তৰ অসমত লাগি আছো, নামনি অসমত লাগি আছো, মধ্য অসমত লাগি আছো, বৰাক উপত্যকাত লাগি আছো, পাহাৰত লাগি আছো, আমি চবতে লাগি আছো। গতিকে সকলো ঠাইক ৰিপ্ৰেজেণ্ট কৰাকে, সকলো ঠাইত সন্মান সহকাৰে সকলো ঠাইত ৰিপ্ৰেজেণ্ট কৰাকে আমি প্ৰাৰ্থিত্ব বিচাৰিম। কিন্তু এনেকুৱাকে প্ৰাৰ্থিত্ব নিবিচাৰো যিটো দিব নোৱাৰে। আমি অত্যন্ত বাস্তৱসন্মত প্ৰাৰ্থিত্ব বিচাৰিম। যি ঠাইত আমাৰ প্ৰাৰ্থী জিকিব পাৰে সেই ঠাইবিলাকত আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আৰু তাৰ লিষ্টখন এতিয়ালৈকে মই আপোনালোকক ক'ব নোৱাৰোঁ বা তেওঁলোককো মই লিষ্টখনৰ তালিকাটো দি দিয়া নাই। কিন্তু আমাৰ মাজত এই সম্পৰ্কে কথা হৈছে আৰু মই ভাবোঁ যে আমাৰ মাজত প্ৰাৰ্থিত্বক লৈ একো সংঘাত নহ'ব। কিন্তু অখিল গগৈৰ বিপৰীতে গৌৰৱ গগৈৰ ঘোষণা, কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব 100ৰো অধিক আসনত। কংগ্ৰেছৰ আসনৰ হিচাপ তেজপুৰত দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 100খন আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব। 2-3টা আসন বাঢ়িব পাৰে আৰু বাকীখিনি আসনৰ মাজত আমি বিভিন্ন আমাৰ বিৰোধী দলৰ সকলৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ মাজত ভাগ ভাগ কৰা যাব। শনিবাৰে নিশ্চিত হৈছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা। এই মিত্ৰতাক লৈ কিন্তু আশাবাদী ৰাইজৰ দলৰ সভাপতিগৰাকী। কালি আচলতে আমাৰ এলায়েন্সক লৈ লখিমপুৰত এখন বৈঠক হৈছিলে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া আহিছিলে। তেখেতে ৰাহুল গান্ধীৰ নিৰ্দেশত আৰু গৌৰৱ গগৈৰ পৰামৰ্শক্ৰমে কালি আমাক লগ ধৰিছিলে। তাত আমি আসনৰ সম্পৰ্কীয় কিছু কথা পাতিছোঁ। কালি তেওঁলোকে কনফাৰ্ম কৰি দিছে যে এলায়েন্সটো হ'ব। AIDF-ক বাদ দি আন সকলো বিৰোধী দলক লৈ আশাবাদী গৌৰৱ গগৈও। পূৰ্বতো আমি কৈছোঁ যে AIDF দলৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা শূন্য। আমি কোনো বিজেপি দলৰ বি টিমৰ লগত মুকলিভাৱে বা গোপনভাৱে আমি বুজাবুজি নকৰোঁ। তেজপুৰত আজি কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৌৰৱ গগৈ। সংবাদ মাধ্যমৰ আগত 2024 নিৰ্বাচনত জয়ী হৈ কি কৰিব কি নকৰিব সেই সন্দৰ্ভত কেইবাটাও সংকল্প লৈছে বুলিয়ে ক'লে যোৰহাটৰ সাংসদগৰাকীয়ে। কিছু আমাৰ সংকল্প আমাৰ থাকিব যে যদি সাংবাদিকে প্ৰশ্ন কৰে আমি তেওঁলোকৰ মালিকৰ নাম নুসুধোঁ। যদি কোনোবাই আমাক ভোট নিদিয়ে তেওঁলোকৰ চৰকাৰী আঁচনি আমি কৰ্তন নকৰোঁ, যে আজি তাৰিখত হৈ আছে। যদি কোনোবাই আমাক সমালোচনা কৰে আমি ভয় ভাবুকি নেদেখাওঁ, যে আজি তাৰিখত হৈ আছে। নিজৰ পৰিয়ালৰ নামত আমি চৰকাৰী অনুদান আমি নলওঁ, যে আজি তাৰিখত হৈ আছে। নিজৰ ল'ৰা নামত 15টা 16টা কোম্পানী আমি নুখোলোঁ, যে আজি তাৰিখত হৈ আছে। আজিৰ তাৰিখত যিদৰে মুখ্যমন্ত্ৰী আৰু বিভিন্ন সময়ত কিছুমান ব্যক্তিয়ে তেওঁলোকে এখন বিশেষ ধৰ্মৰ প্ৰতি যি ধৰণৰ সাম্প্ৰদায়িক কথাবোৰ কৈছে বা বেলেগ বেলেগ সময়ত আমি বেলেগ বেলেগ মানুহৰ পৰা বিভিন্ন ধৰ্ম, হিন্দুৱে হওক, ইছলাম ধৰ্মই হওক, খ্ৰীষ্টান ধৰ্মই হওক, তেওঁলোকৰ বিৰুদ্ধে যিবোৰ কথাবোৰ, যিবোৰ কাম আমি তেওঁলোকৰ ফালৰ পৰা চাই আছোঁ, এটা কঠোৰ আইন পৰৱৰ্তী দিনত আমি আনিম। যি আইন যোগেদি যদি কোনোবাই যদি হিন্দু ধৰ্মই হওক, ইছলাম ধৰ্মই হওক, খ্ৰীষ্টান ধৰ্মই হওক বা শিখ ধৰ্মৰ বিৰুদ্ধে যদি তেওঁলোকে সাম্প্ৰদায়িক কিছু মন্তব্য বা কাম তেওঁলোকে কৰে, কঠোৰ শাস্তি আমি দিম। 2024 কংগ্ৰেছৰ চৰকাৰ হ'লে জেললৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হতাশ হৈ সেয়েহে ইতিহাসেই পাহৰিছে বুলি সমালোচনা গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী আজি কিয় অসমৰ ইতিহাস তেওঁ নিজে পাহৰি গৈছে? অসমৰ ইতিহাসত সকলোৱে জানে যে মহাপুৰুষৰ শিষ্য চাংখাই আছিল, গতিকে সকলোৱে আমি জানো। কিন্তু আজি তেওঁ ভয়তে আবুল তাবুল কথা, যুক্তিহীন কথা ক'বলৈ আৰম্ভ কৰিছে। বুজি পাইছে যে আমাৰ ওপৰত দিয়া SIT কোনো মূল্য নাই, কিন্তু তেখেতৰ ওপৰত যেতিয়া SIT আমাৰ ফালৰ পৰা দিয়া যাব তো তেওঁলোকক অসমৰ ভিতৰত ক'তো তেওঁলোকে আজি নিজকে সুৰক্ষিত হৈ নাপাব। গতিকে তেওঁ জানে যে তেওঁলোকে ইলিগেল কামবোৰ কৰিছে, এনেকুৱা কামবোৰ কৰিছে, আইন তেওঁলোকে ভংগ কৰিছে। আৰু সেইকাৰণে যি কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে তেওঁ জেল যাব পাৰে, সেইটো নিশ্চিত এটা সম্ভাৱনা আছে।
ছয় জনগোষ্ঠী জুবিন গাৰ্গ সন্দৰ্ভতো মন্তব্য দিলে গৌৰৱ গগৈ জুবিন গাৰ্গৰ চাৰ্জশ্বিট প্ৰসংগত গৌৰৱ গগৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ কথাৰ পৰা এনেকুৱা যেন লাগিছে এতিয়া চৰকাৰৰ দায়িত্বই নাই চাৰ্জশ্বিট জমা হৈ গ'ল এতিয়া তেওঁলোকৰ কোনো দায়িত্ব নাই এইটোৱেতো প্ৰমাণ হৈছে যে যিসকলৰ নাম হত্যাকাণ্ডত ওলাইছে বাস্তৱভাৱে তেওঁলোকে বাস্তৱ মাষ্টাৰ মাইণ্ড নহয় তেওঁলোকক কোনোবাই নিৰ্দেশে কোনোবাই দিছে সেই এনেকুৱা এটা ইংগিত আমি পাইছোঁ নহ'লে কি কাৰণত যেতিয়া কোৰ্টে ৰায় দিয়া নাই কিন্তু মুখ্যমন্ত্ৰীয়ে ক'বলৈ বিচাৰে যে তেওঁ কোনো দায়িত্ব নাই তেওঁ গোটেইখিনি দায়িত্ব সামৰি ল'লে গোটেইখিনি কাম হৈ গ'ল কোৰ্টে পিছে ক'ব যে পুলিচে ভালদৰে তদন্ত কৰিছেনে চাৰ্জশ্বিট ভালদৰে জমা দিছেনে নাই দিয়া ছিংগাপুৰৰ যিসকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভাল তেখেতৰ নামটো চাৰ্জশ্বিটত নাই কিয় তেওঁ আগৰ পৰাই ক্লিন চিট পাই গ'ল যিসকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভাল ছিংগাপুৰত জুবিনদাৰ লগত আছিলে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভাল হোৱাৰ কাৰণে চাৰ্জশ্বিটৰ ভিতৰত তেওঁলোকৰ ওপৰত কোনো FIR নাই কিয় তো সেইকাৰণে বহুতৰ সন্দেহ যে এইসকলৰ পৰা যদি হত্যা হৈছে কৰোৱাহে গৈছে তেওঁলোকৰ পৰা তেওঁলোকৰ পিঠিত কোনোবাই বন্দুক ৰাখি এই গোটেই কামখিনি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ মতে মানুহে আৰু সহ্য কৰিব নোৱাৰা হৈছে মুখ্যমন্ত্ৰীক যে মানুহ আৰু সহ্য কৰিব নোৱাৰে কিমান দিন মানুহে গৰু চুৰ সহ্য কৰি থাকিব কিমান দিন লোকে মানুহে পানী চুৰ চাউল চুৰ মাটি চুৰ সহ্য কৰি থাকিব মানুহ আৰু সহ্য কৰিব নোৱাৰে মানুহে কৈছে বহুত হ'ল মুখ্যমন্ত্ৰীৰ কথা শুনিলেই আজি তাৰিখত মানুহে কৈছে বহুত হ'ল আমি এইবোৰ কথা তুলঙা মন্তব্য যুক্তিহীন কথা আবুল তাবুল কথা সাম্প্ৰদায়িক কথা আমি আৰু শুনিবলৈ নিবিচাৰোঁ ধেমাজিৰ পৰা সঞ্জীৱ শইকীয়া তেজপুৰৰ পৰা অৰ্ণৱ নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম